ভগৱদ গীতা 3য় অধ্যায় কৰ্মযোগ। ওম পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, হে জনাৰ্দন, তোমাৰ মতে যদি জ্ঞান সকাম কৰ্মতকৈ শ্ৰেষ্ঠ, তেনেহ'লে হে কেশৱ, মোক ভয়ংকৰ কৰ্মত নিয়োজিত কৰিব খুজিছা কিয়? তুমি সজাই পৰাই কিছুমান কথা কৈ যেন মোৰ বুদ্ধিক মোহিত কৰি পেলাইছা। সেইকাৰণে সেই কথাটোকে নিশ্চিতভাৱে কোৱা, যাৰ দ্বাৰা মোৰ মংগল হয়। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে নিষ্পাপ, এই সংসাৰত 2 প্ৰকাৰ নিষ্ঠাৰ কথা মই পূৰ্বতে কৈছিলোঁ। তাৰ ভিতৰত সাংখ্যযোগীসকলৰ নিষ্ঠা জ্ঞান যোগত আৰু যোগীসকলৰ নিষ্ঠা কৰ্মযোগত হয়। মানুহে কোনো কৰ্ম আৰম্ভ নকৰাকৈ নিষ্কৰ্মতাক অৰ্থাৎ যোগনিষ্ঠাক নাপায়, আৰু কৰ্মত্যাগ কৰিলেই সিদ্ধি অৰ্থাৎ সাংখ্যনিষ্ঠাক পাব নোৱাৰে। কোনো প্ৰাণীয়ে কেতিয়াও এক মুহূৰ্তও বিনা কৰ্ম থাকিব নোৱাৰে, কাৰণ গোটেই প্ৰাণী জগত প্ৰকৃতিজাত গুণত অৱশ হৈ কৰ্ম কৰাৰ কাৰণে বাধ্য হয়। অৰ্থাৎ সকলো ক্ষণতে সকলো প্ৰাণীয়ে কিবা নহয় কিবা জ্ঞানত বা অজ্ঞানত কৰ্ম কৰি থাকে। এয়া সকলো প্ৰাণীৰেই প্ৰকৃতিজ গুণ। যি মূঢ়বুদ্ধি সম্পন্ন পুৰুষে সকলো কৰ্মেন্দ্ৰিয়ক বাহ্যিকভাৱে জোৰকৈ নিয়ন্ত্ৰণলৈ আনি মনেৰে সেই ইন্দ্ৰিয়গ্ৰাহ্য বিষয়ক চিন্তা কৰি থাকে, সেইজনকে মিথ্যাচাৰী অৰ্থাৎ ভণ্ড বুলি কোৱা হয়। কিন্তু হে অৰ্জুন, যিজন পুৰুষে মনেৰেও ইন্দ্ৰিয়সমূহক নিজৰ বশলৈ আনি অনাসক্ত হৈ সকলো ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্মযোগৰ আচৰণ কৰে, সেইজনেই শ্ৰেষ্ঠ পুৰুষ। গতিকে তুমি নিৰ্ধাৰিত অৰ্থাৎ শাস্ত্ৰবিহিত কৰ্ম কৰা, কাৰণ অকৰ্মতকৈ কৰ্ম কৰা শ্ৰেয়। আনহাতে কৰ্ম নকৰিলে তোমাৰ শৰীৰ নিৰ্বাহো নহ'ব। যজ্ঞৰ নিমিত্তে কৃতকৰ্মৰ অতিৰিক্ত আন কৰ্মত যুক্ত হৈহে মনুষ্য কৰ্মবন্ধনত পৰে। সেইকাৰণে হে অৰ্জুন, তুমি আসক্তিৰহিত হৈ সেই যজ্ঞৰ প্ৰয়োজনত কৰ্ম সম্পাদন কৰা। প্ৰজাপতি ব্ৰহ্মাই কল্পৰাদিতে যজ্ঞেৰে সৈতে প্ৰজাক সৃষ্টি কৰি ক'লে, তোমালোক এই যজ্ঞৰ দ্বাৰা সমৃদ্ধ হোৱা, আৰু এই যজ্ঞই তোমালোকক অভীষ্ট ভোগ সম্পদ প্ৰদান কৰিব। তোমালোকে যজ্ঞৰ দ্বাৰা দেৱতাসকলক সম্বৰ্ধনা কৰা, আৰু তেতিয়া এই দেৱতাসকলে তোমালোকক পোষণ কৰিব। এইদৰে নিস্বাৰ্থভাৱে পৰস্পৰ সম্বৰ্ধনাৰ দ্বাৰা তোমালোকে পৰম কল্যাণ লাভ কৰিবা হওক। এইদৰে যজ্ঞৰ দ্বাৰা সংবৰ্ধিত দেৱতাসকলে তোমালোকক নিশ্চয় অভীষ্ট ভোগ সম্পদ প্ৰদান কৰি থাকিব। কিন্তু দেৱতাসকলক একো নিদি যিজনে দেৱতাই দিয়া সম্পদ নিজে ভোগ কৰে, সেইজন বাস্তৱিকতে চোৰ। যজ্ঞৰ যি অৱশিষ্ট অন্ন ভোগ কৰা শ্ৰেষ্ঠ পুৰুষসকলে সকলো পাপৰ পৰা মুক্ত হৈ যায়, আৰু যি পাপীয়ে নিজৰ শৰীৰৰ পোষণৰ কাৰণেহে অন্ন তৈয়াৰ কৰে, সি দৰাচলতে পাপকহে ভক্ষণ কৰে। সম্পূৰ্ণ প্ৰাণীজগত অন্নৰ পৰা উৎপন্ন হৈছে। বৃষ্টি যজ্ঞৰ পৰা উৎপন্ন, আৰু যজ্ঞবিহিত কৰ্মৰ পৰা উৎপন্ন হৈছে। সমস্ত কৰ্মক তুমি বেদৰ পৰা, আৰু বেদক অবিনাশী পৰমাত্মাৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। ইয়াৰ পৰাই স্পষ্ট সিদ্ধ হয় যে সৰ্বব্যাপী পৰমক্ষৰ ব্ৰহ্ম সদায় যজ্ঞতেই প্ৰতিষ্ঠিত হৈ আছে। হে পাৰ্থ, যিজন পুৰুষে ইহলোকত এনে পৰম্পৰাৰ দ্বাৰা প্ৰচলিত সৃষ্টি চক্ৰৰ অনুসৰণ নকৰে, অৰ্থাৎ নিজ কৰ্তব্য পালন নকৰে, সেই পাপজীৱীজনে ইন্দ্ৰিয় সুখৰ অধীন হৈ ব্যৰ্থভাৱেই জীৱন নিৰ্বাহ কৰে, অথবা ইন্দ্ৰিয়ৰ দ্বাৰা ভোগত তৃপ্ত হোৱা সেই পাপায়ু পুৰুষে ব্যৰ্থই জীয়াই থাকে। কিন্তু যিজন পুৰুষে আত্মাতেই আনন্দ পায় আৰু আত্মাতেই তৃপ্ত তথা আত্মাতে সন্তুষ্ট হয়, সেইজনৰ কাৰণে কোনো কৰ্তব্যই নাই। সেই মহাপুৰুষজনৰ এই বিশ্বত কোনো কৰ্ম কৰাৰ প্ৰয়োজনতো নাইয়ে, কৰ্ম নকৰাৰো কোনো প্ৰয়োজন নাই।
তাৰোপৰি সমস্ত প্ৰাণী জগতৰ লগতো এইজনৰ অকণমানো স্বাৰ্থৰ সম্পৰ্ক নাথাকে। সেইকাৰণে সদায় কৰ্তব্য কৰ্ম যথাযথ সম্পন্ন কৰি যোৱা। কাৰণ আসক্তিৰহিত হৈ কৰ্ম কৰি থকা মনুষ্যই পৰমাত্মাক পায়। জনকাদি জ্ঞানী ৰজাসকলেও আসক্তিৰহিত কৰ্মৰ দ্বাৰাই পৰম সিদ্ধি লাভ কৰিছিল। সেইকাৰণে লোককল্যাণৰ পিনে লক্ষ্য কৰিও তুমি কৰ্ম কৰা উচিত। শ্ৰেষ্ঠ জ্ঞানীজনে যি আচৰণ কৰে অন্য সাধাৰণ পুৰুষে তাকে অনুসৰণ কৰে। সেইজনে যিহকে প্ৰমাণ কৰি দিয়ে মানুহে তাকে অনুসৰণ কৰি থাকে। হে অৰ্জুন, এই ত্ৰিলোকত মোৰ এনে একো বস্তু নাই যি মই কৰিব লাগে, আৰু মই পাবলগীয়া এনে কোনো বস্তুও নাই যি মই পোৱা নাই। তথাপি চোৱা, মই কাম কৰি আছোঁ। মই সকলো সময়তে কৰ্তব্যত ৰত হৈ থাকোঁ। কাৰণ হে পাৰ্থ, কেতিয়াবা যদি সাৱধান হৈ কৰ্মত প্ৰবৃত্ত নহওঁ তেতিয়া অত্যন্ত ক্ষতি হ'ব। মনুষ্যই সকলো প্ৰকাৰে মোৰেই পথ অনুসৰণ কৰি থাকে। সেইকাৰণে যদি মই কৰ্ম নকৰোঁ তেনেহ'লে এই সকলো মনুষ্য নষ্টভ্ৰষ্ট হৈ পৰিব, আৰু মই সংকৰতাকাৰী তথা সমস্ত প্ৰজাৰ বিনাশকাৰী হ'ম। হে ভাৰত, কৰ্মত আসক্ত অজ্ঞানীজনে যেনেকৈ কৰ্ম কৰি যায়, আসক্তিৰহিত বিদ্বানজনেও লোককল্যাণ হেতু তেনেকৈয়ে কৰ্ম কৰিব লাগে। পৰমাত্মাত অটলভাৱে স্থিত হৈ থকা জ্ঞানী পুৰুষৰ কাৰণে এয়া উচিত যে সেইজনে যেন শাস্ত্ৰবিহিত কৰ্মত আসক্তি সম্পন্ন অজ্ঞানীসকলৰ বুদ্ধিত ভ্ৰম অৰ্থাৎ কৰ্মত অশ্ৰদ্ধা উৎপন্ন নকৰে, অথচ নিজে শাস্ত্ৰবিহিত সকলো কৰ্ম সম্পাদন কৰি থাকি সেইসকলৰ দ্বাৰাও তাকে কৰোৱায়। বাস্তৱত সকলো কৰ্মই সকলো প্ৰকাৰেই প্ৰকৃতিজ গুণৰ দ্বাৰাই সম্পন্ন হয়। যাৰ অন্তঃকৰণ অহংকাৰেৰে ভৰা সেই অজ্ঞানীজনে ময়েই কৰ্তা বুলি ধাৰণা কৰি থাকে। কিন্তু হে মহাবীৰ, গুণ বিভাগ আৰু কৰ্ম বিভাগৰ তত্ত্বৰ বিষয়ে জনা জ্ঞানযোগীয়ে সম্পূৰ্ণ গুণবিলাক গুণতেহে আৱৰ্তিত হৈ আছে বুলি জানি তাৰ প্ৰতি আসক্ত নহয়। প্ৰকৃতিৰ গুণত অত্যন্ত মোহিত হোৱা মনুষ্যই গুণত আৰু কৰ্মত আসক্তি ৰাখে। সেইটো সম্পূৰ্ণৰূপে বুজি নোপোৱা অজ্ঞানীজনক সম্পূৰ্ণভাৱে জনা জ্ঞানীজনে কেতিয়াও বিচলিত কৰা উচিত নহয়। অন্তৰ্যামী পৰমাত্মাৰূপী মতে অৰ্পিত চিত্ত হৈ সম্পূৰ্ণ কৰ্মক মতে অৰ্পণ কৰি বাসনাৰহিত, মমতাৰহিত আৰু শোকসন্তাপৰহিত হৈ যুদ্ধ কৰা। যিসকল পুৰুষে দোষদৃষ্টিৰহিত আৰু শ্ৰদ্ধাযুক্ত হৈ মোৰ এই মতক সৰ্বদা অনুসৰণ কৰে তেওঁলোকেও সমস্ত কৰ্মবন্ধনৰ পৰা মুক্তি পায়। কিন্তু যি পুৰুষে মোত দোষাৰোপণ কৰি মোৰ এই মতৰ বিৰুদ্ধে চলে অৰ্থাৎ মতৰ অনুসাৰে নচলে, সেই মূৰ্খক সম্পূৰ্ণ জ্ঞান বিমূঢ় আৰু বিনষ্ট বুলি জানিবা। সকলো প্ৰাণীয়ে প্ৰকৃতিৰ দ্বাৰা চালিত অৰ্থাৎ নিজৰ স্বভাৱৰ বশ হৈ কৰ্ম সম্পাদন কৰে। জ্ঞানীসকলেও নিজৰ প্ৰকৃতি অনুসৰি কৰ্তব্য কৰে। এনেকুৱা স্থিতিত কাৰোবাৰ বাধাই কি কৰিব পাৰে? ইন্দ্ৰিয়ৰ বিষয়ত অৰ্থাৎ প্ৰত্যেক ইন্দ্ৰিয়ৰ লগত ৰাগ আৰু দেশ লুকাই থাকে। মনুষ্য এই দুয়োটাৰ কেতিয়াও বশ হোৱা উচিত নহয়, কাৰণ এই দুয়োটাই মনুষ্যৰ কল্যাণ মাৰ্গত বিঘিনি অনা প্ৰধান শত্ৰু। উত্তম আচৰণযুক্ত পৰধৰ্মতকৈ গুণৰহিত হ'লেও নিজ ধৰ্ম শ্ৰেষ্ঠ। নিজৰ ধৰ্মত মৃত্যুও কল্যাণকাৰক, কিন্তু পৰধৰ্ম ভয়াৱহ। অৰ্জুনে ক'লে, তেনেহ'লে হে কৃষ্ণ, মানুহে অনিচ্ছা সত্ত্বেও বলপূৰ্বক কাৰ দ্বাৰা নিয়োজিত হৈ পাপ আচৰণ কৰি থাকে? ভগৱান শ্ৰীকৃষ্ণই ক'লে, ৰজগুণৰ পৰা উৎপন্ন এই কামেই হ'ল ক্ৰোধ। এই কাম অগ্নিৰ দৰে অতৃপ্ত আৰু মহাপাপী। তুমি এই বিষয়ত এই সংসাৰত ইয়াক তোমাৰ প্ৰধান শত্ৰু বুলি জানিবা।
যেনেকৈ ধোঁৱাই অগ্নিক, মলয়াই দৰ্পণক ঢাকি ৰাখে, যেনেকৈ জৰায়ুৰ পাতল ছালে গৰ্ভক আৱৰি ৰাখে, তেনেকৈ কামনা বাসনাৰ দ্বাৰা এই জ্ঞান আবৃত হৈ থাকে। আকৌ হে কুন্তীপুত্ৰ অৰ্জুন, জ্ঞানীসকলৰ চিৰশত্ৰু অগ্নিসম সদা অতৃপ্ত কামৰ দ্বাৰা মানুহৰ জ্ঞান আচ্ছন্ন হৈ থাকে। মন, বুদ্ধি আৰু ইন্দ্ৰিয়সমূহক ইয়াৰ বাসস্থান বুলি কোৱা হৈছে। এই কামে এই মন, বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰাই জ্ঞানক আচ্ছাদিত কৰি জীৱাত্মাক মোহিত কৰি পেলায়। সেইকাৰণে হে অৰ্জুন, তুমি প্ৰথমতে ইন্দ্ৰিয়বিলাকক বশলৈ আনি জ্ঞান আৰু বিজ্ঞানৰ নাশ কাৰক প্ৰধান পাপী কামক সবলে নাশ কৰি পেলোৱা। ইন্দ্ৰিয়সমূহক স্থূল শৰীৰটোতকৈ শ্ৰেষ্ঠ, বলৱান আৰু সূক্ষ্ম বুলি কোৱা হয়। এই ইন্দ্ৰিয়তকৈ মন, মনতকৈ আকৌ বুদ্ধি শ্ৰেষ্ঠ। আকৌ যি বুদ্ধিতকৈও শ্ৰেষ্ঠ, সেয়েই আত্মা। এনেকৈ বুদ্ধিতকৈ শ্ৰেষ্ঠ অৰ্থাৎ সূক্ষ্ম, বলৱান আৰু অত্যন্ত শ্ৰেষ্ঠ বুলি আত্মাক জানি আৰু বুদ্ধিৰ দ্বাৰা মনক বশলৈ আনি হে ভৰতবংশীয় অৰ্জুন, তুমি কামৰূপ দুৰ্জয় শত্ৰুক নাশ কৰা। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে কৰ্ময়োগ নাম তৃতীয় অধ্যায়। শ্ৰীমদ্ভগৱদ্গীতা চতুৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যোগ। ওম পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই অবিনাশী যোগৰ কথা মই প্ৰথমতে সূৰ্যক কৈছিলোঁ। সূৰ্যই নিজৰ পুত্ৰ বৈৱস্বতক কৈছিল। বৈৱস্বতই মনুক আৰু মনুৱে নিজ পুত্ৰ ইক্ষ্বাকুক কৈছিল। হে পৰন্তপ অৰ্জুন, এইভাৱে পৰম্পৰাপ্ৰাপ্ত এই যোগক ৰাজৰ্ষিসকলে জানিব পাৰিছিল। কিন্তু তাৰ পিছত কালক্ৰমে বহুকাল অতিবাহিত হোৱাৰ পিছত এই যোগ পৃথিৱীৰ পৰা লুপ্তপ্ৰায় হৈ গ'ল। তুমি মোৰ ভক্ত আৰু প্ৰিয় সখা, আৰু সেইকাৰণে সেই পুৰাতন যোগৰ বিষয়ে আজি মই তোমাক কৈছোঁ শুনা। কাৰণ এয়া এক অতি উত্তম ৰহস্য অৰ্থাৎ গোপনীয় বিষয়। অৰ্জুনে ক'লে, তোমাৰ জন্মটো বৰ্তমান আৰু সূৰ্যৰ জন্ম বহুকাল পূৰ্বে অৰ্থাৎ কল্পৰ আদিতে হৈছিল। তেনেহ'লে মই কেনেকৈ বুজিম যে কল্পৰ আদিতে এই যোগৰ কথা তুমি সূৰ্যক কৈছিলা? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহু জন্ম হৈ গৈছে। সেইবিলাকৰ বিষয়ে তুমি নাজানা, কিন্তু মই সকলো জানো। মই অজ আৰু অবিনশ্বৰ হোৱা স্বত্বেও তথা সৰ্বভূতৰ ঈশ্বৰ হৈও নিজৰ প্ৰকৃতিক অধীন কৰি নিজৰ যোগমায়াৰ দ্বাৰা প্ৰকট হওঁ। হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়াই মই নিজকে সৃষ্টি কৰি অৰ্থাৎ দেহ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত আৱিৰ্ভাৱ হওঁ। সাধু পুৰুষৰ উদ্ধাৰ আৰু পাপীবিলাকক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্মৰ সুসংস্থাপনৰ কাৰণে মই যুগে যুগে অৱতীৰ্ণ হওঁ। হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ নিৰ্মল আৰু অলৌকিক। এইভাৱে যি ব্যক্তিয়ে তত্ত্বেৰে মোক জানে, তেওঁ দেহ ত্যাগ কৰিও পুনৰ জন্ম নহয়, সেইজনে মোকে পায়। পূৰ্বতেও যিজনৰ ৰাগ, ভয়, ক্ৰোধ সকলো প্ৰকাৰে নাশ পাইছিল আৰু যি মোতে অনন্য ভক্তিপূৰ্বক স্থিত আছিল, এনে মোৰ আশ্ৰিত বহু ভক্তই ওপৰত উল্লেখ কৰা জ্ঞানৰূপ তপস্যাৰ দ্বাৰা পবিত্ৰ হৈ মোৰ স্বৰূপত স্থিতি লাভ কৰিছিল। হে অৰ্জুন, যি ভক্তই মোক যেনেকৈ ভজনা কৰে, ময়ো সেইজনক তেনেকৈয়ে ভজনা কৰোঁ। কাৰণ সকলো মানুহেই সকলো প্ৰকাৰে মোৰেই মাৰ্গ অনুসৰণ কৰে। এই মনুষ্যলোকত কৰ্মফলক বাসনা কৰা সকলে দেৱতাৰ পূজন কৰি থাকে। কাৰণ তেওঁবিলাকৰ কৰ্মৰ পৰা উৎপন্ন হ'ব পৰা সিদ্ধি অতি শীঘ্ৰে প্ৰাপ্ত হয়।
ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিওটা বৰ্ণক গুণ আৰু কৰ্মৰ বিভাগপূৰ্বক অৰ্থাৎ গুণ আৰু কৰ্মৰ ভিত্তিত মোৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এনেকৈ সেই সৃষ্টি ৰচনাত্মক কৰ্মৰ কৰ্তা হোৱা স্বত্তেও মোক অবিনাশী পৰমেশ্বৰক বাস্তৱত তুমি অকৰ্তা বুলিয়েই জানিবা। কৰ্মই মোক লিপ্ত কৰিব নোৱাৰে, কাৰণ কৰ্মফলত মোৰ স্পৃহা নাই। এনেকৈ যিজনে মোৰ তত্ত্বক জানে বা বুজি পায় সেইজনো কৰ্মৰ বান্ধনত নপৰে। এইদৰে জানি পুৰণি কালত মুক্তিকামীবিলাকেও কৰ্ম কৰিছিল। সেইকাৰণেই পূৰ্বজসকলে বহুকাল পূৰ্বৰে পৰা কৰি অহা কৰ্ম তুমিও কৰি যোৱা। কৰ্ম কি, অকৰ্মই বা কি, এই প্ৰকাৰে ইয়াৰ সঠিক নিৰ্ণয় কৰাত জ্ঞানী পুৰুষো মোহিত হৈ পৰে। সেয়েহে সেই কৰ্মতত্ত্বৰ বিষয়ে মই তোমাক ভালদৰে বুজাই কৈছোঁ শুনা। যি জনাৰ পিছত তুমি সকলো প্ৰকাৰ অশুভৰ পৰা অৰ্থাৎ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ পৰিবা। কৰ্মৰ স্বৰূপ জনা উচিত, অকৰ্মৰ স্বৰূপো জনা উচিত। তাৰোপৰি বিকৰ্মৰ স্বৰূপো জানিব লাগিব, কাৰণ কৰ্মৰ গতিপথ অতি কঠিন। যিজনে কৰ্মত অকৰ্ম আৰু অকৰ্মত কৰ্ম দেখা পায় সেইজনেই মনুষ্যৰ ভিতৰতে বুদ্ধিমান আৰু সেই যোগীয়েই সকলো কৰ্ম সম্পাদন কৰিব পাৰে। যাৰ শাস্ত্ৰসন্মত সকলো কৰ্ম কামনা বাসনাহীন আৰু সংকল্পহীন তথা জ্ঞানৰূপ অগ্নিৰ দ্বাৰা ভস্মীভূত হৈছে সেই মহান পুৰুষক জ্ঞানীসকলেও পণ্ডিত বুলি কয়। যিজন পুৰুষে সমস্ত কৰ্ম আৰু তাৰ ফলত থকা আসক্তিক সৰ্বথা বৰ্জনপূৰ্বক সংসাৰৰ আশ্ৰয় পৰিত্যাগ কৰি এক পৰমাত্মাতে সদায় তৃপ্ত হৈ থাকে সেইজনে উত্তম ৰূপে কৰ্মত ব্ৰতী হৈও বাস্তৱত কোনো কৰ্মই নকৰে। যাৰ অন্তঃকৰণ আৰু ইন্দ্ৰিয় সহিত শৰীৰ বশীভূত হৈছে আৰু যিজনে সমস্ত ভোগ সামগ্ৰীক পৰিত্যাগ কৰিছে এনে বাসনাৰহিত পুৰুষে কেৱল শৰীৰ সম্বন্ধী কৰ্ম কৰি থাকিলেও পাপগ্ৰস্ত নহয়। যিজনে কোনো বাসনা নকৰাকৈ যি পায় তাতে সদায় সন্তুষ্ট থাকে, যি ঈৰ্ষাশূন্য, যি হৰ্ষ শোক আদি দ্বন্দ্বৰ পৰা সকলো প্ৰকাৰে মুক্ত, এনে সিদ্ধি আৰু অসিদ্ধিত সদায় সমজ্ঞান সম্পন্ন যোগীয়ে কৰ্ম কৰিলেও কৰ্মবন্ধনত নপৰে। যিজনে সকলো প্ৰকাৰে আসক্তি বৰ্জন কৰিছে আৰু অহংবোধ তথা মমত্বৰহিত হৈছে, যাৰ চিত্ত নিৰন্তৰ পৰমাত্মাৰ জ্ঞানত স্থিত, এনেধৰণৰ যিজনে কেৱল মাত্ৰ যজ্ঞ সম্পাদনৰ উদ্দেশ্যেহে কৰ্ম কৰে সেই ব্যক্তিৰ সমস্ত কৰ্ম সম্পূৰ্ণভাৱে ফলসহ লোপ পায়। যি যজ্ঞ তৰ্পণ, যাৰ দ্বাৰা হবিৰ আহুতি দিয়া হয় আদিও ব্ৰহ্ম আৰু হৱন কৰা সামগ্ৰীও ব্ৰহ্ম তথা ব্ৰহ্মৰূপ কৰ্তাৰ দ্বাৰাই ব্ৰহ্মৰূপ অগ্নিত আহুতি প্ৰদান কৰা কাৰ্যও ব্ৰহ্ম, সেই যজ্ঞৰূপ ব্ৰহ্মকৰ্মত স্থিত যোগীৰ দ্বাৰা প্ৰাপ্ত যজ্ঞফলো ব্ৰহ্ম। অন্যান্য যোগীয়ে দেৱপূজাৰূপ যজ্ঞৰ যথাযথ অনুষ্ঠান কৰে, আকৌ অন্যজনে পৰম ব্ৰহ্ম পৰমাত্মাৰূপ অগ্নিত অভেদ দৰ্শনৰূপ যজ্ঞৰ দ্বাৰাই আত্মৰূপ যজ্ঞৰ আহুতি দিয়ে। আন যোগীসকলে শ্ৰোত আদি ইন্দ্ৰিয়সমূহক সংযমৰূপ অগ্নিত আহুতি দিয়ে আৰু কিছুমান যোগীয়ে শব্দাদি সমস্ত বিষয়ক ইন্দ্ৰিয়ৰূপ অগ্নিত আহুতি দিয়ে। আকৌ আন কিছুমান যোগীয়ে ইন্দ্ৰিয়সমূহৰ সম্পূৰ্ণ কৰ্মক আৰু প্ৰাণৰ সমস্ত কৰ্মক জ্ঞানৰ দ্বাৰা প্ৰকাশিত আত্মসংযমৰূপ অগ্নিত আহুতি প্ৰদান কৰে। বহুতো ব্যক্তিয়ে দ্ৰব্য সম্বন্ধীয় যজ্ঞ কৰে, বহুতে আকৌ তপস্যাৰূপ যজ্ঞ কৰে তথা আন বহুতে যোগৰূপ যজ্ঞ কৰে। তেনেকৈয়ে অহিংসা আদি তীক্ষ্ণ ব্ৰতৰ দ্বাৰা যুক্ত যত্নশীল বহুতো পুৰুষে স্বাধ্যায়ৰূপ জ্ঞানযজ্ঞ কৰি থাকে। আন বহু যোগীয়ে অপান বায়ুক প্ৰাণবায়ুত হৱন কৰে। তেনেকৈয়ে
অন্যজনে প্ৰাণবায়ুত অপানবায়ুক তথা নিয়মিত আহাৰ কৰি থকা প্ৰাণায়াম পৰায়ণ পুৰুষে প্ৰাণ আৰু অপানৰ গতি ৰুদ্ধ কৰি প্ৰাণক প্ৰাণতে হৱন কৰি থাকে। এই ধৰণৰ সকলো সাধকেই যজ্ঞৰ দ্বাৰা পাপ নাশকাৰী যজ্ঞসমূহৰ বিষয়ে জানে। হে কুৰুশ্ৰেষ্ঠ অৰ্জুন, যজ্ঞাৱশিষ্ট অমৃত অনুভৱকাৰী যোগীসকলে সনাতন পৰব্ৰহ্ম পৰমাত্মাক লাভ কৰে আৰু যিবিলাকে যজ্ঞ নকৰে তেওঁলোকৰ ইহকালটো সুখদায়ক নহয়ে, পৰকালটো দূৰৰ কথা। এনেকৈ নানাবিধ যজ্ঞৰ বিষয়ে বেদত বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে। এই সকলোবিলাক তুমি মন, ইন্দ্ৰিয়াদি আৰু শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয় বুলি জানিবা। এই তত্ত্ব বুজি এইবিলাকৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্মবন্ধনৰ পৰা সম্পূৰ্ণভাৱে মুক্তি লাভ কৰিবা। হে পৰন্তপ অৰ্জুন, দ্ৰব্যময় যজ্ঞতকৈ জ্ঞানযজ্ঞ অতিশয় শ্ৰেষ্ঠ, কাৰণ সকলো কৰ্ম সম্পূৰ্ণ ৰূপত হে পাৰ্থ জ্ঞানতেই পৰিসমাপ্তি লাভ কৰে। সেই জ্ঞানকে তুমি তত্ত্বদৰ্শী জ্ঞানীৰ ওচৰলৈ গৈ বুজি লোৱাগৈ। তেওঁক বিনয়পূৰ্বক প্ৰণাম কৰিলে সেই পৰম তত্ত্বদৰ্শী জ্ঞানী মহাত্মাই তোমাক সেই তত্ত্বজ্ঞান সম্পৰ্কে উপদেশ দিব, যি জনাৰ পিছত তুমি এনেকৈ পুনৰাই মোহগ্ৰস্ত নহবা। হে অৰ্জুন, এই জ্ঞানৰ সহায়তে তুমি সম্পূৰ্ণ প্ৰাণী জগতক নিঃশেষ ৰূপে প্ৰথমতে নিজতে আৰু পিছত সচ্চিদানন্দঘন পৰমাত্মাৰূপী মতে দেখিবলৈ সক্ষম হ'বা। যদি তুমি আন সকলো পাপীতকৈও অধিক পাপী হোৱা, তথাপি তুমি জ্ঞানৰূপ নাৱৰ সহায়ত নিঃসন্দেহে সমস্ত পাপ সমুদ্ৰৰ পৰা সুন্দৰভাৱে পাৰ হ'ব পাৰিবা। কাৰণ হে অৰ্জুন, যেনেকৈ জ্বলি থকা অগ্নিয়ে সমস্ত ইন্ধনক ভস্মীভূত কৰি পেলায়, তেনেকৈয়ে জ্ঞানৰূপ অগ্নিয়েও সম্পূৰ্ণ কৰ্মক ভস্মসাৎ কৰে। নিঃসন্দেহে এই জগতত জ্ঞানৰ দৰে পবিত্ৰকাৰী আৰু একো নাই। বহুকাল ধৰি কৰ্মযোগৰ দ্বাৰা শুদ্ধান্তকৰণ হোৱা পুৰুষে সেই জ্ঞানক আপোনা আপুনি অন্তৰত লাভ কৰে। জিতেন্দ্ৰিয়, সাধনপৰায়ণ আৰু শ্ৰদ্ধাৱান পুৰুষেই জ্ঞান লাভ কৰে আৰু জ্ঞান লাভ কৰি অবিলম্বে সেই মুহূৰ্তে ভগৱত প্ৰাপ্তিৰূপ পৰম শান্তি পায়। বিবেকহীন, শ্ৰদ্ধাহীন, সংশয়যুক্ত ব্যক্তিয়ে পৰমাৰ্থিক পথৰ পৰা নিশ্চয় ভ্ৰষ্ট হয়। এনেকুৱা সংশয়যুক্ত ব্যক্তিৰ বাবে ইহলোকো নাই, পৰলোকো নাই আৰু সুখো নাই। হে ধনঞ্জয়, যিয়ে এই কৰ্মযোগৰ বিধিৰে সকলো কৰ্মক পৰমাত্মাত অৰ্পণ কৰিছে আৰু বিবেকৰ দ্বাৰা সমস্ত সংশয় নাশ কৰিছে, এনেকুৱা বশীভূত চিত্ত ব্যক্তিক কৰ্মই কেতিয়াও আবদ্ধ কৰিব নোৱাৰে। সেইকাৰণে হে ভৰতবংশী অৰ্জুন, তুমি তোমাৰ হৃদয়ত থকা এই অজ্ঞানজনিত সংশয়ক বিবেক জ্ঞানৰূপী অস্ত্ৰেৰে ছেদন কৰি সুখ দুখাদি সমত্বৰূপ কৰ্মযোগত স্থিত হোৱা আৰু যুদ্ধৰ বাবে সাজু হোৱা। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে জ্ঞান কৰ্ম সন্ন্যাসযোগো নাম চতুৰ্থ অধ্যায়।